গাড়ি ছিনতাই করে চালক হত্যাকাণ্ডে কিনারা করল কাছাড় পুলিশ। আপনজনে লুট করে চালকের উপর নিষ্ঠুরতা চালিয়ে লরির সামগ্রী লুটে জড়িয়েছিল। এজাহার দায়ের করার 4 দিনের মাথায় মেঘালয়ের লুমসুলুম থেকে চালকের মৃতদেহ উদ্ধার। ছিনতাই হওয়া লরি উদ্ধার মিজোরাম মণিপুর সীমান্ত এলাকায়। পুলিশ খুঁজছে মালুগ্রামের ব্যবসায়ীকেও। চালককে শেষ করে দিয়ে লরি ছিনিয়ে নেওয়ার ঘটনায় জড়িত থাকার অভিযোগে চালকের এক আত্মীয় সহ 5 জন গ্রেপ্তার। ধৃতরা ঘটনার দায়ভার স্বীকার করে লরির সামগ্রী শিলচর মালুগ্রামের এক দোকানে বিক্রি করেছে বলে পুলিশকে জানিয়েছে। চালককে হত্যা করে লরি ছিনতাই কাণ্ডে আটক হত চালকের নিকট আত্মীয় সহ 5 জন। ঘটনার 4 দিনের মাথায় মেঘালয়ের লুমসুলুম থেকে চালকের দেহ উদ্ধারের পাশাপাশি মিজোরাম মণিপুর সীমান্ত এলাকা থেকে লরিও উদ্ধার করতে সক্ষম হয়েছে কাছাড় পুলিশ। প্রসঙ্গত, হাইলাকান্দি জেলার কাটলিছড়ার বাসিন্দা হতভাগ্য লরি চালক বিধান লস্কর গত সপ্তাহে গুয়াহাটি থেকে AS01SC 1590 রেজিস্ট্রেশন নম্বরের লরিতে বিভিন্ন নিত্য প্রয়োজনীয় খাদ্য সামগ্রী বোঝাই নিয়ে শিলচরের উদ্দেশ্যে রওনা হয়ে রহস্যজনক লাপাত্তা হয়ে যায়। এ মর্মে লরিতে বোঝাই থাকা সামগ্রীর মালিক রাম বাহাদুর গুপ্তা গত 8 ফেব্রুয়ারি শিলচর সদর থানায় একটি এজাহার দায়ের করেন। পুলিশ তদন্তে নেমে শুরু থেকেই সন্দেহ হয়েছিল ছিনতাইয়ের। সংবাদ মাধ্যমে কথা বলতে গিয়ে কাছাড় জেলার পুলিশ সুপার নোমাল মাহাতো জানিয়েছেন, এজাহার মতে পুলিশের একটি তদন্ত কমিটি গঠন করে মেঘালয়ের লুমসুলুম এলাকা থেকে চালক বিধান দত্তের মৃতদেহ উদ্ধার করার পর লরিটি মিজোরাম মণিপুর সীমান্ত এলাকা থেকে উদ্ধার করা হয়েছে। এই ঘটনার সঙ্গে জড়িত থাকার সন্দেহে পুলিশ চালকের নিকট আত্মীয় সহ মোট 5 জনকে আটক করে জিজ্ঞাসাবাদ করে পুরো ঘটনাটি নিশ্চিত হয়। ধৃতরা পুলিশের জেরায় দায়ভার স্বীকার করে নাকি জানিয়েছে লরিতে থাকা সামগ্রী শিলচর মালুগ্রামের একটি দোকানে তারা বিক্রি করে দিয়েছে। পুলিশ মালুগ্রামের ব্যবসায়ীকেও খুঁজছে বলে জানা যায়। এ যাবৎকালের বিচিত্র এই মামলার তদন্ত অব্যাহত রেখেছে কাছাড় পুলিশ। পুলিশের নিখুঁত তদন্তে এই কাণ্ডে আরো রহস্য খোলাসা হবে বলে আশাবাদী তদন্তকারী পুলিশ অফিসার। আমাদের হাতে পুলিশ সুপারের ভাষ্য রয়েছে, এই বিষয়ে জেনে নেব ওনার কাছ থেকে বিস্তারিত। যোৱা 8 জানুৱাৰী তাৰিখে এটা সদৰ থানাত এজন ৰাম বাহাদুৰ গুপ্তা বুলি এজন গুৱাহাটীৰ ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছিলে আৰু এজাহাৰৰ যিটো কথা তেওঁ উল্লেখ কৰিছিলে সেইটো হ'ল যে এখন গাড়ী AS01SC 1590 অশোক লেলেন গাড়ী আৰু এই সামগ্ৰী গুৱাহাটীৰ পৰা কঢ়িয়াই অনা গাড়ী শিলচৰত পৰা এই গাড়ীখন মিচিং হৈ আছে বা গাড়ীখন বিচাৰি পোৱা নাই বুলি মানুহজনে এটা FIR দাখিল কৰে। সেই বিষয়ৰ ওপৰত তাৰপাছতে আমি অনুসন্ধান আৰম্ভ কৰোঁ আৰু শিলচৰ সদৰ থানাত আমি এটা বিশেষ মোকৰ্দমা এই সংক্ৰান্তত ৰুজু কৰা হয় আৰু মোকৰ্দমাটো ৰুজু কৰি 28/25 কেছ নাম্বাৰ এই কেছটো মোকৰ্দমা ৰুজু কৰা হয় আৰু এই বিষয়ে আমি অনুসন্ধান চলাই যাওঁ। আৰু অনুসন্ধান কৰাত যেতিয়া আমি গাড়ীখনো বিচাৰি পোৱা নাই, তাৰপিছত যিজন ব্যক্তি ড্ৰাইভাৰ যিজনে তেওঁৰো আমি সুসূত্ৰ পোৱা নাই, গতিকে আমি এই বিশেষ যি ঘটনা সংঘটিত হ'ল সেই ঘটনাটো যাতে ভাল ধৰণে আমি যাতে ইনভেষ্টিগেশ্যন কৰিব পাৰোঁ তাৰ কাৰণে এটা SIT এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ। এডিশ্যনেল SP ক্ৰাইম ৰাজত কুমাৰৰ নেতৃত্বত আমি এটা SIT গঠন কৰি দিছিলোঁ আৰু প্ৰতিদিনে ইয়াৰ এটা যি আমি ফলাফল লাভ কৰিছোঁ তাৰ সংক্ৰান্তে আমি মনিটৰ কৰিছিলোঁ আৰু যোৱাকালি আমি গোটেই ঘটনাটো আমি সম্পূৰ্ণৰূপে আমি ফাদিল কৰিবলৈ সক্ষম হ'লোঁ আৰু গোটেই ঘটনাটোৰ অৰ্থটো হ'ল এইটো যে সেই যিখন বিশেষ লিলেন গাড়ী, বগা ৰঙৰ লিলেন গাড়ী গুৱাহাটীৰ পৰা সামগ্ৰী কঢ়িয়াই আনিছিলে, সেই সামগ্ৰীৰ ভিতৰত আছিলে তেল আছিলে, চয়াবিন আছিলে আৰু মাছৰ খাদ্য, এইবিলাক সামগ্ৰী কঢ়িয়াই আনিছিলে আৰু কঢ়িয়াই আনি থাকোঁতে যিজন ড্ৰাইভাৰ আছিলে তেওঁৰ নাম আছিলে বিধান দত্ত। তেখেতৰ ঘৰ হাইলাকান্দিৰ কাটলিছাৰা। গতিকে তেওঁ কঢ়িয়াই আনোতে তেওঁৰ এজন সম্বন্ধীয় লোক, তেওঁৰ নাম হ'ল অমল পাল। তেখেতৰ খোলখালি, তেখেতে লগত আহিছিলে আৰু তেখেত আহোঁতে এই মানুহজনক মেঘালয়ৰ লুমসুলুম থানাৰ অন্তৰ্গত এটা টোল ব্ৰিজ আছে, সেই টোল ব্ৰিজ অঞ্চলতে সেই মানুহজনক তেওঁলোকে ড্ৰাইভাৰজনক হত্যা কৰে আৰু হত্যা কৰি সেই গাড়ীখন তেওঁৰ লগত সম্পৰ্ক থকা
আৰু দুজনমান ব্যক্তিক মাতি লৈ অমল পালে এই গাড়ীখন তাৰ পৰা শিলচৰলৈ লৈ আহে আৰু শিলচৰত আহি মালুগ্ৰাম অঞ্চলত এটা দোকানত গোটেই সামগ্ৰীখিনি বিক্ৰী কৰি দিয়ে আৰু সামগ্ৰীখিনি বিক্ৰী কৰাৰ পাছত গাড়ীখন তেওঁ মেঘালয়ত তেওঁ মিজোৰামৰ এটা বিশেষ চক্ৰৰ হাতত বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে গাড়ীখন পঠাই দিয়ে। গতিকে গোটেই বিষয়টো আমি অনুসন্ধান কৰোঁ। অনুসন্ধান কালত মেঘালয় আৰক্ষীয়ে মেঘালয় ইষ্ট জয়ন্তীয়া হিলছৰ মাননীয় SP মহোদয়ৰ লগত মই যোগাযোগ কৰে। যোৱা পৰহি আমাৰ এটা বিশেষ টীম মেঘালয়লৈ যায়। তাৰ পাছত এই তাত পাহাৰৰ মাজতে এই মানুহজনৰ যিজন ভিক্টিম আছে বিধান দত্তৰ মৃতদেহ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ আৰু উদ্ধাৰ কৰাৰ পিছত বাকী যি যাৱতীয় ব্যৱস্থা সেইখিনি মেঘালয়ত কৰি তেওঁৰ ইতিমধ্যে তেওঁৰ শৰীৰ ইয়ালৈ লৈ অহা হৈছে আৰু তাৰ লগতে সম্পৰ্ক থকা গোটেই কেইজন যিকেইটা মানুহ ইয়াৰ লগত সম্পৰ্কিত হৈ আছে এই ঘটনাটোৰ লগত গোটেই কেইজন ব্যক্তিক আমি এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ। তেওঁৰ এজন নাম হ'ল বক্তিয়াৰ হুছেইন লস্কৰ, তেওঁৰ ঘৰ হ'ল কচুদৰমত, তেওঁ সেই গাড়ীখন নি মিজোৰামত তেওঁ বিক্ৰী কৰিছিলে আৰু দ্বিতীয় ব্যক্তি হ'ল সঞ্জীৱ আহমেদ লহকৰ, তেওঁৰ ঘৰ কচুদৰমত, তেওঁ এই ঘটনাটোৰ সৈতে জড়িত হৈ আছে আৰু 3 নম্বৰ ব্যক্তি হ'ল দিলৱাৰ হুছেইন লস্কৰ, তেওঁকো আমি ইতিমধ্যে এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু চতুৰ্থজন ব্যক্তি যিজন আমাৰ হত্যাকাৰী অমল পালৰ সহযোগী আছিলে চাহৰুল ইছলাম লস্কৰ, তেওঁৰ ঘৰ হাইলাকান্দি লালা অঞ্চলত, তেওঁকো আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু ইতিমধ্যে SIT যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম আছিলে এই সংক্ৰান্তত যি আমাৰ অনুসন্ধান আছিলে প্ৰায় আমি সম্পূৰ্ণ কৰিছোঁ আৰু বাকী যিসকল লোক ইয়াৰ লগত আৰু জড়িত হৈ থাকিব পাৰে বুলি আমি সন্দেহ কৰিছোঁ তেওঁলোকৰো আমি অনুসন্ধান আৰু তাৰ লগতে টেকনিকেল যি এনালাইচিছ আছে তাৰ ফলত আমি আৰু যদি কাৰোবাৰ লগত সম্পৰ্কিত আছে সেইখিনি আমি অনুসন্ধান চলাই আছোঁ আৰু 2 দিনৰ পাছতে আমি সেই গোটেই ঘটনাটো আমি চূড়ান্ত প্ৰতিবেদন অনাৰেবল আদালতত আমি দাখিল কৰিবলৈ আমি সক্ষম হওঁ। फाइनेंशियल ट्रांजेक्शन था और वो एक वन काइंड ऑफ फैमिली में कोई डिस्प्यूट सा चल रहा था काफी दिनों से। रिलेशन में थे जो मृतक और मारने वाले? हाँ, रिलेशन है, ब्रदर इन। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।